সৰ্ববান্ধৱ সৌৰভ বৰকটকীৰ নাকচম্পা অভিযান উদ্ভিদৰ সেউজ বিপ্লৱত নতুন দিশ বৈচিত্ৰ্যময় উদ্ভিদৰ ৰোপণেৰে সেউজ বিপ্লৱ আৰম্ভ কৰি অহা সৰ্ববান্ধৱ সৌৰভ বৰকটকীয়ে এইবাৰ নাকচম্পা গছৰ বাবে বিশেষ অভিযান চলাইছে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত অসংখ্য মূল্যৱান আৰু দুৰ্লভ গছ-গছনি ৰোপণ কৰি জনসচেতনতা বৃদ্ধি কৰা এই উদ্যমী পৰিৱেশ কৰ্মীয়ে 2022 চনতে শিৱসাগৰ পিয়লি ফুকন উদ্যানত নাকচম্পাৰ গছপুলি ৰোপণ কৰিছিল। আৰু আজি সেই নাকচম্পা গছকেইজোপা পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত হয়হি শিৱসাগৰত। সৰ্ববান্ধৱ সৌৰভ বৰকটকীয়ে কয় যে নাকচম্পা মাথো সৌন্দৰ্যৰ বাবে নহয়, ইয়াৰ ঔষধি গুণো অপূৰ্ব। ই প্ৰাচীন কালৰ পৰা ৰোগ নিৰাময় ক্ষেত্ৰত মানুহৰ উপকাৰী হৈ আহিছে। উদ্ভিদ ভিত্তিত স্বাস্থ্য সেৱাত এনে গছৰ সুৰক্ষা, গুণগত মান আৰু কাৰ্যক্ষমতাই এক বিশেষ ভূমিকা পালন কৰে। 2017 চনৰ পৰাই নাকচম্পা সহ বহুত দুৰ্লভ গছ-গছনি ৰোপণ কৰি অহা এইগৰাকী সৌৰভ বৰকটকীয়ে আজিলৈকে কোনো ধৰণৰ চৰকাৰী অনুদান বা বেচৰকাৰী সহযোগিতা পোৱা নাই। তাৰ পাছতো তেওঁৰ একাগ্ৰ সাধনাই আজিৰ দিনত নাকচম্পাৰ দৰে গছসমূহৰ মূল্য আৰু বিজ্ঞানসন্মত দিশসমূহৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মানুহে যেন সাপ, গছপুলি তথা প্ৰকৃতিৰ সৈতে সহাৱস্থান বজাই ৰাখে আৰু এই অভিযানৰ জৰিয়তে তেওঁ প্ৰকৃতিৰ সংৰক্ষণ, বন সৃজন আৰু গছজোপাৰ বৈজ্ঞানিক মূল্যৰ বিষয়ে সমাজত এক গুৰুত্বপূৰ্ণ বাৰ্তা দি আহিছে বুলিও সৰ্ববান্ধৱগৰাকীয়ে কয়। দীঘলীয়া যাত্ৰা মোৰ। মই ঢেকীয়াজুলিত নাকচম্পা ৰুলোঁ এইবছৰ নতুনকৈ। তাৰপিছত বকুত ৰুলোঁ। বকুত ৰুই পেলাই মই ডাইৰেক্ট আমাৰ শদিয়াত আহিলোঁ। শদিয়াত মই ৰাজীৱ শদিয়াৰ সমাধিত ৰুলোঁ, শদিয়া কলেজত ৰুলোঁ, টিলিঙা মন্দিৰত ৰুলোঁ। তাৰপিছত আহি পেলাই মই ডিব্ৰুগড়ত ৰুলোঁ, এখন শংকৰ নামঘৰ আছে, ডাঙৰ নামঘৰ, তাত ৰুলোঁ এজোপা। তাৰপিছত ৰুই কৰি আহি থাকোঁতে মই বোলো গছ ৰুইছোঁ, মই এইখিনি চাই থাকোঁ, মাজে মাজে মই ঘূৰি থাকোঁ। তেনেকৈ মই তাৰমানে অসমখন ইমূৰৰ পৰা সিমূৰ এনেকৈ ঘূৰি থাকোঁ। ইয়াত এজোপা নাকচম্পা ৰুইছোঁ 2022 চনত। ইয়াতে ৰুইছিলোঁ। কিছু আমাৰ সাংবাদিক বন্ধুসকলো আছিলে, আকাশৰ ল'ৰাখিনিও আছিলে, আমাৰ বলবিলো আছিলে, আমাৰ সৰ্প উদ্ধাৰকাৰী তেওঁলোক আছিলে। তাৰপিছত এই নাকচম্পাজোপা মই 2022 চনত দিয়াত থৈ গৈছিলোঁ। কাৰণ এই গছজোপা মোৰ সৌভাগ্য, চবতকৈ ডাঙৰ মোৰ লেখত ল'বলৈ মোৰ চবতকৈ যে ভাল লগা দিনটো এই গছজোপাই। কাৰণ এই গছজোপাৰ মাতৃজনী আছে, মা আছিলে শিৱসাগৰ শিৱদৌলত। শিৱসাগৰ শিৱদৌলত যেতিয়া গছজোপা কাটি দিলে, আৰ্ক'লজি ডিপাৰ্টমেণ্টে কিবা বোলে পুৰণা গছবিলাক কাটাই দি আছিলে। এই গছজোপা যদি নাকচম্পা ইয়াৰ বাহিৰে দ্বিতীয়জোপা ক'তো নাই, অকল ইয়াতে আছে, ইয়াতে পিয়লি ফুকন পাৰ্কত এইখনতে আছে। ইয়াৰ বাহিৰে দ্বিতীয়জোপা ক'তো নাই। তাৰপিছত এই গছজোপা কটাৰ পিছত মোক ইয়াৰ পৰা আকাশ আমাৰ কি আছিলে বসন্ত হেৰি গৈ মোক ফোন কৰিলে, সৌৰভ দা এটা পুলি দিয়ক না মোক, আমি ৰুবলৈ। আকৌ কাটি দিব, সমস্যা হ'ব। তেতিয়া মই এই জেগাটো চিলেকশ্যন কৰিছিলোঁ, ইয়াত ৰুমা। তাতে ইয়াত গছজোপা ৰুইছিলোঁ, তেওঁলোকে সহযোগ গোটেইখিনি আছিলে, এটা ভাল পৰিৱেশ। আৰু গছজোপা ৰোৱাৰ পিছত মই আমাৰ বলবিলক দায়িত্ব দিলোঁ, সদায় চোৱা চিতা কৰিব। আৰু বলবিলাক চাই আছে, মাজে চাফাও কৰে সি আহি। ভাল এটা সুন্দৰ পদক্ষেপ, ধুনীয়া পদক্ষেপ লৈছে আৰু ডাঙৰ হৈছে, বৰ ধুনীয়া গছ লৈছে এতিয়া। আৰু ৰাইজলৈ মই এটাই আহ্বান জানো, গছ জীয়াই থাকিব লাগিব, গছ থাকিব লাগিব, সাপ থাকিব লাগিব। সাপৰ এটা বৰ উপকাৰী হেৰি, সাপৰ গুণ বহুত আছে। সাপৰ সমান গুণ কিন্তু মই বেলেগ জীৱ জন্তুৰ ক্ষেত্ৰত দেখা নাই। সাপে যিখিনি আমাক সহায় কৰি আছে, সাপৰ ভেনমৰ পৰা আদি কৰি সাপে বাৰে, আমি এনেকুৱা নেকি চাওকচোন, আমাৰ পুৰণা মানুহে কয় বাৰী ৰখে বুলি কয়, মোচা আগম সাপটোক বাৰী ৰখে বুলি কয়। এই ককাহঁতে কৈছিলে। আৰু ভৰাত থকাটো ভৰালখি বুলি কয়, সেইটো ধুন্দুলি কোন, এইবিলাক অবিখ্যাত সাপ। আৰু ৰাইজলৈ এটা ভাল হৈছে, অসমত এতিয়া কিন্তু প্ৰত্যেক চৰকাৰী হস্পিটেলতে এণ্টিভেনাম আছে, সাপৰ হেৰি আছে। যদি নাই মোৰ লগত যোগাযোগ কৰক, কাৰণ মই এতিয়া চৰকাৰৰ লগত কথা পতা হৈছে। আৰু যিহেতু যোৱা 3টা বছৰৰ পৰা অসমৰ প্ৰত্যেকখন হস্পিটেলতে এতিয়া চিকিৎসাৰ ক্ষেত্ৰত আগবাঢ়ি আছে। ডাঙৰ এটা দি আছো আমাৰ তথ্য এটা। 2022 চনত সৰ্পই সাপে মানুহ মাৰিছিলে কিমান, 150 মানুহ মাৰিছিলে। 2023 মাৰিছে মাত্ৰ 37 জন। 2024 মাৰিছে মাত্ৰ 36 জন। 2025 চলি আছে, এতিয়া 25 মাত্ৰ 15 জন ঢুকাইছে। সৰ্প দংশনত 15 জন ঢুকাইছে এতিয়া, 15 জন। তাৰমানে চাওক কিমান কমি গৈছে, মানুহ সজাগ হৈছে, মানুহ গ্ৰামাঞ্চল হৈছে। সেইকাৰণে মই কওঁ সাংবাদিক, সাপ উদ্ধাৰকাৰী যিসকল আমাৰ আছে বলবিৰত, আৰু যিসকল ডক্তৰ চিকিৎসক, এটা চৌকা নিচা, 3টা খুঁটি ধৰক, এটা দুটা খুঁটিতো এটা কেৰাহী বহাব নোৱাৰে, চচপেন বহাব নোৱাৰে, 3টা খুঁটি থাকিব লাগিব। আপোনালোকৰ সহায়টো আমাক বেছি লাগিব, কাৰণ আপোনালোকৰ বাৰ্তাবিলাক যেতিয়া ৰাইজৰ মাজলৈ যাব, ৰাইজ সজাগ হ'ব। এইটো নিউজ চেনেলত চাইছিলোঁ, এইটো অমুক মানুহটো সাপে খুটিছে, তাক বাচি গৈছে, এই অমুক নিউজত আহিছে। হয়তো ছ'চিয়েল মিডিয়াত 2-এজনে সিজনলৈ লিংক নহ'ব, কিন্তু নিউজ বাতৰিটোতো চবেই চাই। সেইকাৰণে সংবাদ মাধ্যমৰ ডাঙৰ ৰোল, কিন্তু আপোনালোকৰ সহায় সহযোগটো লাগিব। আপোনাৰ সহায় সহযোগ অবিহনে এই কাৰ্য হেৰিটো মোৰ এটা সংগ্ৰাম, মোৰ 37 বছৰ জীৱনৰ ডাঙৰ সংগ্ৰাম। মই সৰ্পৰ উদ্ধাৰকাৰীৰ পৰা সৰ্প বন্ধু হ'লোঁ,
মই অনাৰী ৱাইল্ড লাইফ ৱাৰ্ডেন অসম চৰকাৰৰ, মই গভ টপ আছামৰ এপ্ৰুভেল থকা সাংবাদিক। তাৰ পাছতো মই আপোনাৰ ৰিচেণ্ট 2024 চনত মই পাইছোঁ প্ৰফেচাৰ ডিগ্ৰী। মই গোটেইখিনি পাইছোঁ, কাৰণ এইখিনি মই সাপৰ পৰা পাইছোঁ। সেইকাৰণে মই সাপক বচাবই লাগিব। সাপে পৰা বচাইছোঁ মানে ওপৰলৈ মোক কৈছে তোমাক পঠাইছোঁ তুমি কাম কৰা। অকল মই বুলি ক'লে কাম নহ'ব, সেইকাৰণে মই এটা আমি বুলি এটা টিম বনাইছোঁ। আমি এতিয়া অসমত গোটেইখিনি মিলি কৰিব লাগিব। যদি চৌৰপতি মই কৰি থাকোঁ কেতিয়াও আগ নাবাঢ়ে। আমি বুলি কৰিলে কামবিলাক খুব সুন্দৰভাৱে আগুৱাই যায়। এতিয়া মই কৈ আছোঁ যে গছজোপা অকল মই ৰোৱা নাই, কিন্তু ইয়াত সাংবাদিক আকাশৰো আছিলে, মই পুলিটো আনিছোঁ। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, NV Live।